জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মৰমৰ শিল্পী তেখেতৰ ন্যায়ৰ বাবে অসম চৰকাৰে ইতিমধ্যে ল'বলগীয়া পদক্ষেপ লৈছে SIT গঠন কৰিছে SITয়ে অভিযোগনামা দাখিল কৰিছে অভিযোগনামাৰ ওপৰত এতিয়া কোৰ্টত শুনানি প্ৰক্ৰিয়া চলি আছে শুনানি প্ৰক্ৰিয়া চলি আছে গতিকে আমি ন্যায় দিম বুলি কৈছোঁ ন্যায় দিম ইয়াত ন্যায় নিদিয়া কথা আহিবই নোৱাৰে তেখেতসকলৰ আজি কংগ্ৰেছে আজি যিবিলাক ভুৱা প্ৰচাৰ কৰিছে হয়নে যিবিলাক নিকৃষ্ট ৰাজনীতি আশ্ৰয় লৈছে এনেধৰণৰ ৰাজনীতিৰ কথা অসমৰ মানুহে বুজি পায় কাৰণ তেখেতসকলে পূৰ্বতেও এনেধৰণৰ ঘৃণনীয় ৰাজনীতি কৰি পেলাই অসমৰ মানুহক প্ৰতাৰণা কৰিছে গতিকে এতিয়া আৰু কংগ্ৰেছৰ কেছেট নচলে জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মৰমৰ শিল্পী তেখেতৰ ন্যায়ৰ বাবে অসম চৰকাৰে ইতিমধ্যে ল'বলগীয়া পদক্ষেপ লৈছে SIT গঠন কৰিছে SITয়ে অভিযোগনামা দাখিল কৰিছে অভিযোগনামাৰ ওপৰত এতিয়া কোৰ্টত শুনানি প্ৰক্ৰিয়া চলি আছে শুনানি প্ৰক্ৰিয়া চলি আছে গতিকে আমি ন্যায় দিম বুলি কৈছোঁ ন্যায় দিম ইয়াত ন্যায় নিদিয়া কথা আহিবই নোৱাৰে তেখেতসকলৰ আজি কংগ্ৰেছে আজি যিবিলাক ভুৱা প্ৰচাৰ কৰিছে হয়নে যিবিলাক নিকৃষ্ট ৰাজনীতি আশ্ৰয় লৈছে এনেধৰণৰ ৰাজনীতিৰ কথা অসমৰ মানুহে বুজি পায় কাৰণ তেখেতসকলে পূৰ্বতেও এনেধৰণৰ ঘৃণনীয় ৰাজনীতি কৰি পেলাই অসমৰ মানুহক প্ৰতাৰণা কৰিছে গতিকে এতিয়া আৰু কংগ্ৰেছৰ কেছেট নচলে জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মৰমৰ শিল্পী তেখেতৰ ন্যায়ৰ বাবে অসম চৰকাৰে ইতিমধ্যে ল'বলগীয়া পদক্ষেপ লৈছে SIT গঠন কৰিছে SITয়ে অভিযোগনামা দাখিল কৰিছে অভিযোগনামাৰ ওপৰত এতিয়া কোৰ্টত শুনানি প্ৰক্ৰিয়া চলি আছে শুনানি প্ৰক্ৰিয়া চলি আছে গতিকে আমি ন্যায় দিম বুলি কৈছোঁ ন্যায় দিম ইয়াত ন্যায় নিদিয়া কথা আহিবই নোৱাৰে তেখেতসকলৰ আজি কংগ্ৰেছে আজি যিবিলাক ভুৱা প্ৰচাৰ কৰিছে হয়নে যিবিলাক নিকৃষ্ট ৰাজনীতি আশ্ৰয় লৈছে এনেধৰণৰ ৰাজনীতিৰ কথা অসমৰ মানুহে বুজি পায় কাৰণ তেখেতসকলে পূৰ্বতেও এনেধৰণৰ ঘৃণনীয় ৰাজনীতি কৰি পেলাই অসমৰ মানুহক প্ৰতাৰণা কৰিছে গতিকে এতিয়া আৰু কংগ্ৰেছৰ কেছেট নচলে জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মৰমৰ শিল্পী তেখেতৰ ন্যায়ৰ বাবে অসম চৰকাৰে ইতিমধ্যে ল'বলগীয়া পদক্ষেপ লৈছে SIT গঠন কৰিছে SITয়ে অভিযোগনামা দাখিল কৰিছে অভিযোগনামাৰ ওপৰত এতিয়া কোৰ্টত শুনানি প্ৰক্ৰিয়া চলি আছে শুনানি প্ৰক্ৰিয়া চলি আছে গতিকে আমি ন্যায় দিম বুলি কৈছোঁ ন্যায় দিম ইয়াত ন্যায় নিদিয়া কথা আহিবই নোৱাৰে তেখেতসকলৰ আজি কংগ্ৰেছে আজি যিবিলাক ভুৱা প্ৰচাৰ কৰিছে হয়নে যিবিলাক নিকৃষ্ট ৰাজনীতি আশ্ৰয় লৈছে এনেধৰণৰ ৰাজনীতিৰ কথা অসমৰ মানুহে বুজি পায় কাৰণ তেখেতসকলে পূৰ্বতেও এনেধৰণৰ ঘৃণনীয় ৰাজনীতি কৰি পেলাই অসমৰ মানুহক প্ৰতাৰণা কৰিছে গতিকে এতিয়া আৰু কংগ্ৰেছৰ কেছেট নচলে জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মৰমৰ শিল্পী তেখেতৰ ন্যায়ৰ বাবে অসম চৰকাৰে ইতিমধ্যে ল'বলগীয়া পদক্ষেপ লৈছে SIT গঠন কৰিছে SITয়ে অভিযোগনামা দাখিল কৰিছে অভিযোগনামাৰ ওপৰত এতিয়া কোৰ্টত শুনানি প্ৰক্ৰিয়া চলি আছে শুনানি প্ৰক্ৰিয়া চলি আছে গতিকে আমি ন্যায় দিম বুলি কৈছোঁ ন্যায় দিম ইয়াত ন্যায় নিদিয়া কথা আহিবই নোৱাৰে তেখেতসকলৰ আজি কংগ্ৰেছে আজি যিবিলাক ভুৱা প্ৰচাৰ কৰিছে হয়নে যিবিলাক নিকৃষ্ট ৰাজনীতি আশ্ৰয় লৈছে এনেধৰণৰ ৰাজনীতিৰ কথা অসমৰ মানুহে বুজি পায় কাৰণ তেখেতসকলে পূৰ্বতেও এনেধৰণৰ ঘৃণনীয় ৰাজনীতি কৰি পেলাই অসমৰ মানুহক প্ৰতাৰণা কৰিছে গতিকে এতিয়া আৰু কংগ্ৰেছৰ কেছেট নচলে